নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। 9 জানুৱাৰীৰ পিছতে ঘোষণা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানলৈ অপেক্ষা অসম চৰকাৰৰ। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী। 9 জানুৱাৰীৰ পিছতে ঘোষণা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানলৈ অপেক্ষা অসম চৰকাৰৰ। আৰু 2 এদিনতে চূড়ান্ত ৰায় দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা গাঁওসমূহত অনুষ্ঠিত নহ'ব পাৰে পঞ্চায়ত নিৰ্বাচন। এই মন্তব্য ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ নতুনকৈ দিয়া হ'ব 50,000 চৰকাৰী ঘৰ। 9 জানুৱাৰীত ৰাজ্যৰ 50,000 লোকক নতুনকৈ দিয়া হ'ব চৰকাৰী ঘৰ। এই বৃহৎ ঘোষণা চৰকাৰৰ। আহি গ'ল হাজাৰ হাজাৰ চৰকাৰী ঘৰ আবেদনকাৰীৰ বাবে ভাল খবৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে 50,000 চৰকাৰী আৱাস ভাৰ্চুৱেলি মুকলি হ'ব ৰাজ্যত। 9 জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী শিৱৰাজ সিং চৌহান। সৰুসজাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আৰু ৰাজ্যৰ 50,000 চৰকাৰী আৱাস ভাৰ্চুৱেলি মুকলি কৰিব মন্ত্ৰীগৰাকীয়ে। আৰু 40,000 ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে বৰ্তমান ৰাজ্যত। ঘৰ নথকা মাটি নথকা লোকৰ বাবে নিৰ্মাণ কৰা হৈছে চৰকাৰী কলনী। আৰু 24টা কলনী ইতিমধ্যে নিৰ্মাণ কৰা হৈছে অসমত। আৰু ইতিমধ্যে ৰাজ্যৰ বহু লাখ লোকে লাভ কৰিলে চৰকাৰী ঘৰ। আৰু শীঘ্ৰে নতুন নিয়মেৰে দেশত 1 কোটি ঘৰ দিয়াৰ ব্যৱস্থা হাতত লৈছে চৰকাৰে। অসমৰ 7 লাখ লোকে অতি শীঘ্ৰে পাব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব ৰাজ্যত। এই বৃহৎ ঘোষণা কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ ৰাজ্যত হাৰ কঁপোৱা ঠাণ্ডাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ। উজনি অসমৰ বহু স্থানত শিল বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব পাৰে মুখলধাৰ বৰষুণ। ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ। উজনি অসমৰ বহু স্থানত শিল বৰষুণ দেখিবলৈ পোৱা গৈছে যোৱা ৰাতি। আৰু আগন্তুক 4 দিন ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আৰু ডিমা হাছাও লগতে কাছাৰ জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। আগন্তুক 4 দিনত এই জিলাকেইখনত ধাৰাসাৰ বৰষুণৰ লগতে সমগ্ৰ অসমতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বিশ্বকোপাই যোৱা ভয়ংকৰ ভূমিকম্পত তছনছ হাজাৰ হাজাৰ বাসগৃহ। মঙলবাৰে পুৱাই অহা 7.1 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত মৃত্যুৰ কিৰিলি। 100 ঘৰ পাৰ কৰিলে মৃত্যু হোৱা লোকৰ সংখ্যাই। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা। ভয়ংকৰ ভূমিকম্পত তছনছ হৈ গ'ল হাজাৰ হাজাৰ বাসগৃহ। মঙলবাৰে পুৱাই অহা 7.1 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত মৃত্যুৰ কিৰিলি। 100 ঘৰ পাৰ কৰিলে তিব্বতত মৃত্যু হোৱা লোকৰ সংখ্যাই। ভূমিকম্পৰ পিছতে আহিছিল কেইবাটাও আফটাৰ শ্বক। চীনা সংবাদ মাধ্যমৰ মতে 106 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু 174 জন লোক আহত হৈছে এই ভয়ংকৰ ভূমিকম্পত। লগতে এই ভূমিকম্পত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 3,000 বাসগৃহ। প্ৰবল ভূমিকম্পই জোকাৰি গৈছিল নেপাল, ভাৰত, বাংলাদেশ আৰু চীন। পুৱা 6:35 অনুভূত হৈছিল এই ভূমিকম্পৰ জোকাৰণি। আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তিব্বত। নেপালৰ লগতে এই ভূমিকম্পই জোকাৰি গৈছিল দিল্লী, বিহাৰ, কলকাতা, অসম। পৰৱৰ্তী খবৰ অসম লোকসেৱা আয়োগ চমুকৈ APSCৰ অধ্যক্ষ নিযুক্তি। অৱসৰপ্ৰাপ্ত IPS বিষয়া দেৱৰাজ উপাধ্যায়ক
APSCৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। লগতে জ্যেষ্ঠ IAS বিষয়া ভাস্কৰ ফুকনক APSCৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে আৰু লগতে ACS বিষয়া মৃগেশ নাৰায়ণ বৰুৱাক APSCৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। পৰৱৰ্তী খবৰ, ONGCৰ তৈলখাদত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড। তিতাবৰৰ বৰখলাৰ তৈলখাদত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কলা ধোঁৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল আৰু এই ভয়ংকৰ ঘটনাত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে ONGCৰ এগৰাকী কৰ্মচাৰী। নিহত কৰ্মচাৰীজন কলকাতাৰ ৰাহুল দত্ত আৰু এই ঘটনাটোৱে অঞ্চলজুৰি সৃষ্টি কৰিছে আতংকৰ। ঘটনাক গাপ দিয়াৰ চেষ্টা ONGC কৰ্তৃপক্ষৰ। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন। 5 ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত হ'ব ভোট গণনা। ৰাজ্যখনৰ 70টা সমষ্টিৰ বাবে এইবাৰ অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু দিল্লীত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 1.55 কোটি। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, ৰাজ্যৰ গাহৰি প্ৰেমীলৈ বেয়া খবৰ। গাহৰি মাংস খাই ভাল পোৱা সকললৈ দুখবৰ। ৰাজ্যত দুগুণ পৰ্যন্ত দাম বৃদ্ধি পাব গাহৰিৰ মাংসৰ। 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত বৃদ্ধি পাব গাহৰি মাংসৰ দাম। গাহৰি মাংস খাই ভাল পোৱা সকললৈ দুখবৰ। অধিক দামত ক্ৰয় কৰিব লাগিব গাহৰি মাংস। অচিৰেই দাম বৃদ্ধি পাব গাহৰিৰ মাংসৰ। প্ৰতি কেজি গাহৰি মাংসৰ দাম হ'ব পাৰে 800 টকা পৰ্যন্ত। GMCৰ সৈতে এই সন্দৰ্ভত পাইকাৰী খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থাৰ বৈঠক আৰু 1 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত গাহৰি মাংসৰ দাম বৃদ্ধিৰ সম্ভাৱনা আছে। গুৱাহাটীত বিক্ৰী কৰা গাহৰি কাটিব লাগিব পশুধন নিগম চৌহদত থকা পৰ্ক লটাছ হাউচত। পাঞ্জাবাৰীত থকা পশুধন নিগম চৌহদত থকা পৰ্ক লটাছ হাউচত কাটিব লাগিব গাহৰি আৰু প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব প্ৰায় 1200 টকাকৈ। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই গাহৰি মাংসৰ দাম বৃদ্ধিৰ সিদ্ধান্ত ব্যৱসায়ী সন্থাৰ আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব সাধাৰণ গ্ৰাহকসকলৰ ওপৰত। পৰৱৰ্তী খবৰ, নিজম পৰিল খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ। সামৰণি পৰিল অসম গ্ৰন্থমেলা আৰু অসম গ্ৰন্থমেলাত বিগত 12 দিনত বিক্ৰী হ'ল প্ৰায় 7 কোটি টকাৰ গ্ৰন্থ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ কয়লা খনিত উদ্ধাৰ অভিযান স্থগিত। উমৰাংচৰ উদ্ধাৰ অভিযানৰ মাজতে বতৰৰ বিঘিনি। উমৰাংচত হঠাৎ বৰষুণ আৰম্ভ, যাৰ বাবে ব্যাহত হৈছে উদ্ধাৰ অভিযান। বৰ্তমান ঘটনাস্থলী ত্যাগ কৰিছে উদ্ধাৰকাৰী দলে। পৰৱৰ্তী খবৰ, সংবিধান ভৰিৰে মোহাৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। সংবিধানক ভৰিৰে মোহাৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে বিজেপিয়ে। পঞ্চায়তসমূহ নিৰ্ধাৰণ কৰোঁতে খেলি মেলিৰ সৃষ্টি কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে নিজকে সকলো বুলি ভাবে। চৰকাৰখনে সকলৰ প্ৰতি যি সন্মান জনাব লাগে সেয়া জনোৱা নাই। সেয়া গণতন্ত্ৰৰ বাবে চূড়ান্ত আঘাত। সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ, বুলেট প্ৰুফ কৰা হ'ল অভিনেতা ছলমান খানৰ বাসগৃহ। এতিয়াৰ পৰা সম্পূৰ্ণ নিৰাপত্তাত থাকিব ছলমান খানৰ ঘৰ। শেহতীয়াকৈ কেইবাটা ভাবুকিৰ সন্মুখীন হৈছিল অভিনেতা ছলমান খান আৰু তাৰ পিছতে নিৰাপত্তাৰ দিশটো অধিক মজবুত কৰা হৈছে অভিনেতা ছলমান খানৰ। বুলেট প্ৰুফ কৰা হ'ল ছলমান খানৰ বাসগৃহ। এতিয়াৰ পৰা সম্পূৰ্ণ নিৰাপত্তাত থাকিব ছলমান খানৰ ঘৰ। গুলীয়ালেও একো ক্ষতি কৰিব নোৱাৰিব ছলমান খানৰ বাসগৃহত। উল্লেখযোগ্য যে শেহতীয়াকৈ কেইবাটা ভাবুকিৰ সন্মুখীন হৈছিল ভাইজান ছলমান খান আৰু তাৰ পিছতে নিৰাপত্তাৰ দিশটো অধিক মজবুত কৰা হৈছিল ছলমান খানৰ আৰু বৃদ্ধি কৰা হৈছিল কেইবাগৰাকীও দেশৰক্ষী। শেহতীয়াকৈ Y+ নিৰাপত্তা প্ৰদান কৰা হৈছিল ছলমান খানক, য'ত 4গৰাকী কামাণ্ডৰ বাহিৰেও লগত থাকিব 11গৰাকীকৈ নিৰাপত্তাৰক্ষী।